নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল 2-0 পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত টেষ্ট সিৰিজটোত হোৱাইট ওয়াশ হৈছে আৰু এটো এক প্ৰকাৰে বহুত বছৰৰ মূৰত হৈছে এনেকুৱা হোৱা নাছিল আৰু গৌতম গম্ভীৰ যেতিয়াৰ পৰা প্ৰশিক্ষক হৈছে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে সৰ্বমুঠ 5খন টেষ্ট মেচ ঘৰত হাৰিছে আৰু এটো এটা ৰেকৰ্ড হৈছে আটাইতকৈ বেছি টেষ্ট মেচ হাৰিছে গৌতম গম্ভীৰ অহাৰ পাছত ঘৰত আগতে ঘৰত তেনেকৈ হৰা নাছিল আগতে দুখন এখন এনেকৈ হাৰে প্ৰতিটো যদি আমি ৰবি শাস্ত্ৰীৰ কথা ক'বলৈ যাওঁ যদি আমি কুমলে বা ৰাহুল দ্ৰাবিড়ৰ কথা ক'বলৈ যাওঁ এখন বা দুখন এনেকুৱা ৰেকৰ্ড আছে হৰা কিন্তু গৌতম গম্ভীৰ অহাৰ পাছত 5খন হাৰি গৈছে গতিকে তাকে লৈ পেলাই ভাৰতীয় টিমটোক দোষাৰোপ কৰিছে গোটেই টিমটো কিন্তু আটাইতকৈ বেছি বৰ্তমান সময়ত দোষাৰোপ কৰি থকা বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত চাৰিওফালে দোষাৰোপ কৰি থকা মানুহজন হৈছে ভাৰতৰ প্ৰশিক্ষক গৌতম গম্ভীৰ গোটেই টিমটো আহি ধ্বংস কৰি দিলে উলট-পালট কৰি দিলে বুলি সকলোৱে ক'ব বিচাৰিছে সকলোৱে তেখেতক দোষাৰোপ কৰিছে তেখেতক সাধাৰণতে দুখ তেখেতলৈ ঠেলিছে সো এটো আমি কোৱা কথা নহয় গোটেই বৰ্তমান সময়ত যদি আপোনালোকে ছ'চিয়েল মিডিয়া খুলি চায় ফেচবুক খুলি চায় ইনষ্টাগ্ৰাম খুলি চায় এক্স খুলি চায় বা ইউটিউবকে খুলি চায় সকলোতে আপোনালোকে আলোচনা কৰা দেখিবলৈ পাব যে গৌতম গম্ভীৰৰ কাৰণে হৈছে গৌতম গম্ভীৰে কি টিম কি বনাই দিলে সো তেনেকুৱা এটা কথা চলি আছে সো বেছি সংখ্যক মানুহে দোষাৰোপ কৰিছে সো এনে দোষাৰোপ কৰা নাই ইয়াৰ বিভিন্ন কাৰণ আছে বিভিন্ন কাৰণ থাকিব তাৰ সেইখিনি আমি আজি পৰ্যালোচনা কৰিম সো গৌতম গম্ভীৰ যেতিয়া আহিছিলে তেতিয়া আমি দেখিছিলোঁ যে সিনিয়ৰ প্লেয়াৰ সকলক মানে আতৰাই সাইডলাইন কৰি কিছুমান মানে নতুনৰ দিশত যাব বিচাৰিছিলে ফিয়াৰলেছ ক্ৰিকেটৰ দিশত যাব বিচাৰিছিলে সাধাৰণতে অলপ যি ফাষ্ট খেলিব পাৰে বা অলপ তেনেকুৱা ধৰণৰ প্লেয়াৰৰ দিশত যাব বিচাৰিছিলে যাক এজৰো ক্ষেত্ৰত গুৰুত্ব দিছিলে যে বেছি বয়স হ'লে টিমত সুযোগ নাপায় এনেকুৱা ধৰণৰ কথা কিছুমান আহিছিলে গতিকে সেইটো কাৰণে আমি দেখিবলৈ পাইছিলোঁ চেতেশ্বৰ পূজাৰে অৱসৰ লৈ গুচি যাবলগীয়া হৈছিলে ৰবিচন্দ্ৰন অশ্বিন তেখেত এজন টেষ্টৰ কিমান ভাল অলৰাউণ্ডাৰ আছিল তেখেত গুচি যাবলগীয়া হৈছিলে আনকি বিৰাট কোহলি ৰোহিত শৰ্মা আদিও অৱসৰ ল'বলগীয়া হৈছিল সো সেই তাৰ পাছত যেতিয়া পূজাৰা গুচি গ'ল ৰাহানেকো সিলেক্ট কৰা হোৱা নাই বয়সৰ কাৰণে সাইডলাইন কৰা হৈছিলে বুলি কৈছে গতিকে এইখিনি সাধাৰণতে যিখিনি মেইন প্লেয়াৰ টেষ্ট প্লেয়াৰ ভাল প্লেয়াৰ টেষ্টত ভাল খেলি থকা প্লেয়াৰ আছিলে তেওঁলোক গুচি যোৱাৰ পাছত পূজাৰা হওক ৰাহানে হওক কোহলি হওক ৰোহিত হওক অশ্বিন হওক তেওঁলোক আঁতৰি যোৱাৰ পাছত টিমটো সাধাৰণতে নিশকটীয়া হৈ পৰাটো স্বাভাৱিক কথা আৰু মেইন কথাটো হ'ল তেওঁলোকক সাইডলাইন কৰি পঠিওৱা হ'ল এনেকুৱা এটা সময়ত যিটো সময়ত তেওঁলোকৰ বেকআপ কিন্তু কোনো নাছিলে যে ৰোহিত বিৰাট বা অশ্বিন গুচি গ'ল বা ৰাহানে গুচি গ'ল পূজাৰা গুচি গ'ল এওঁলোকৰ ঠাইত কোনে খেলিব এওঁলোকৰ ৰিপ্লেচমেণ্ট কোন হ'ব সেই বস্তুটো কিন্তু 100% ফিক্স নাছিলে টিমত জেগা নাছিলে তেওঁলোক গ'ল কিন্তু সেই তেওঁলোকৰ অভাৱসমূহ কোনে পূৰণ কৰিব তাৰ কাৰণে জানো কোনোবা প্লেয়াৰক ৰেডি কৰিছিলে প্ৰস্তুত কৰিছিলে শ্ৰীলংকা যদি আমি টিমটোৰ কথা ক'বলৈ যাওঁ শ্ৰীলংকাৰ টিমটো গোটেই যদি বিভিন্ন ফৰ্মেটৰ টিমবিলাক চায় তেওঁলোকৰ আগৰ যিটো টিম আছিলে 2018 পৰা 2012 মানলৈকে তেওঁলোকৰ যিটো এটা ঐতিহ্য আছিলে শ্ৰীলংকান টিমৰ সেইটো বৰ্তমান সময়ত এতিয়া নাই 2000 চন মানৰ পৰা 2010-12 লৈকে তেওঁলোকৰ যিটো ঐতিহ্য আছিলে যেনেকুৱা ধৰণৰ টিম আছিলে তেওঁলোকৰ লগত খেলিবলৈ ভয় কৰে সেই বস্তুটো নাই সেই বস্তুটো কি কাৰণে আছিল সাংগাকাৰা হওক জয়াবৰ্ধনে হওক দিলশান হওক মালিংগা হওক মানে তেওঁলোকৰ যিখিনি মেইন প্লেয়াৰ হেভি প্লেয়াৰ তেওঁলোকে অৱসৰ লোৱাৰ পাছত মানে সেই তেওঁলোকৰ অৱস্থা একেটাই হৈছিলে যে বেকআপ নাই তেওঁলোকৰ ঠাইত কোনে খেলিব তেনেকুৱা ধৰণৰ নাই গোটেই মেইন প্লেয়াৰখিনি একেলগে অৱসৰ লৈ লোৱাৰ পাছত টিমটো শ্ৰীলংকান টিমটো বৰবাদ হৈ গৈছিলে এটা সময়ত এতিয়া লাহে লাহে ৰিকভাৰী কৰিবলৈ বহুত বছৰ লাগি গৈছে যুগ লাগি গৈছে সেই বস্তুটো ইণ্ডিয়াৰ ক্ষেত্ৰত বৰ্তমান সময়ত হৈছে নেকি সেইটো আটাইতকৈ ডাঙৰ কথা কিন্তু আমি চাব লাগিব পৰ্যালোচনা কৰি চাব লাগিব যে সেই বস্তুটো হৈছে নেকি বৰ্তমান সময়ত সেই বস্তুটো কিন্তু আৰম্ভণি আমাৰ ইণ্ডিয়ান টেষ্ট টিমটো হৈ গৈছে মই এদিনীয়া আৰু T20 কথা ক'বলৈ নাযাওঁ তাত ৰিকভাৰী হৈ যাব যি হ'ব কিন্তু টেষ্টৰ বৰ্তমান যদি টিমটো চাই সেই বস্তুটো কিন্তু শ্ৰীলংকাৰ দৰে গতি ভাৰতৰ টেষ্ট টিমটোত আৰম্ভণি হৈ গৈছে লাহে লাহে আৰু এই যিসমূহ গেপ থাকি গ'ল খালী ঠাই থাকি গ'লে খালী ঠাইসমূহ কিন্তু পূৰাব লাগিব আৰু এই বস্তুবোৰ এনেকুৱা এটা গেপ এনেকুৱা এটা ব্যৱধান যিবোৰ অতি সহজতে পূৰণ নহয় যে ভাতৰ লগত পানী খোৱা কথা নহয় যে আপুনি আজি বিৰাট কোহলি নাই বিৰাট কোহলি ঠাইত কোনো বেলেগ এটা আমি সোমোৱাই দিওঁ কামত দিব জানো অশ্বিনৰ দৰে অলৰাউণ্ডাৰ নাই আজি যি উইকেটো লয় 5টা 6টা আৰু বেটিঙৰ সৈতে এটা ইনিংছত আপোনাৰ কেতিয়াবা 100ও মাৰি দিয়ে কেতিয়াবা 50 মাৰে কেতিয়াবা 80 মাৰে গতিকে সেইটো গেপ আপুনি ফিল কৰিব পাৰিছে জানো নাই পৰা পূজাৰা যি সাধাৰণতে বেটিং কলাপছৰ পৰা গোটেই টিমটো ধৰি ৰখায় গোটেই খেলটো ধৰি ৰখাই দিয়ে মাজত ৰাহানে যি খেলটো ধৰি ৰখাই দিয়ে তেনেকুৱা প্লেয়াৰৰ গেপ আপুনি ফিল আপ কৰিব পাৰিছে নেকি নাই পৰা এইবিলাক কোনে কৰে এতিয়া এইবিলাক কোনে কৰে এইবিলাক কাম কৰিব লাগে প্ৰশিক্ষকে কেপ্টেনৰ লগত আলোচনা কৰি গোটেই টিম মেনেজমেণ্টৰ লগত এইখিনি কাম কৰে সো এইখিনি কাম কৰাত বৰ্তমান যিখিনিটো গ'লে সিনিয়ৰ প্লেয়াৰ ওলাই গুচি গ'ল তাৰ পাছত গেপ ফিল আপ কৰিবলৈ এইখিনি কাম কৰিব পৰা নাই গৌতম গম্ভীৰ আনকি সেইখিনি কাম কৰাৰ সলনি বহুত বেছি কিছুমান ভুল কৰিহে গৈ আছে কি ভুল কৰি গৈ আছে সেইখিনি আমি আৰু বহলাই আলোচনা কৰিম বিশদভাৱে আলোচনা কৰিম সেইখিনি হৈছে যে টেষ্ট বেটাৰ এই যিটো সাউথ আফ্ৰিকাৰ লগত সিৰিজ গ'ল হাৰিলে আপোনালোকে যদি গোটেই টিমটো চাই তাত টেষ্ট খেলা মানুহ কিন্তু নাই বহুতে আৰোপ লগাইছে গৌতম গম্ভীৰৰ ওপৰত যে কি টিম সিলেক্ট কৰিছে কোচে টিম মেনেজমেণ্ট আৰু কোচে মিলি পেলাই কি টিম সাধাৰণতে সিলেক্ট কৰিছে গোটেইবিলাক দেখোন T20 এদিনীয়া খেলা প্লেয়াৰ টেষ্ট খেলা প্লেয়াৰ নাই
তেনেকুৱা টেষ্ট খেলা স্পেচিয়েলিষ্ট বেটাৰ যদি টিমটোত চাই আপোনালোকে জয়ছোৱালে অলপ চলপ খেলিব পাৰিছিলে তাৰপাছত কে এল ৰাহুলে অলপ চলপ টেষ্ট খেলাৰ অভিজ্ঞতা আছিলে তেনেকুৱা আমি দেখিবলৈ পাইছোঁ বেটাৰৰ যদি আমি কথা ক'বলৈ যাওঁ বিশেষ বেটাৰ বাকী তেনেকুৱা বেটাৰ জয়ছোৱাল আৰু কে এলৰ বাদে বাকী কিন্তু তেনেকুৱা ধৰণৰ আপুনি বিশ্বাসযোগ্য বেটাৰ তাত আপুনি দেখিবলৈ নাপায় টিমটোত গতিকে এই দুজন বেটাৰ আপুনি চিলেক্ট কৰিয়ে গোটেই টিমটোক জিকাৰ কথা আপুনি কেনেকৈ ভাবিব পাৰে সেইটো এটা কথা যাৰ কাৰণে গৌতম গম্ভীৰক বৰ্তমান সময়ত দুখ দিয়া হৈছে দোষাৰোপ কৰা হৈছে আৰু এটা হৈছে যে বেটিং অৰ্ডাৰ এক্সপেৰিমেণ্ট কেতিয়াবা যদি 1 ডাউনত কোনোবা এজনে খেলিলে কেতিয়াবা বেলেগ এজনে খেলিলে কেতিয়াবা 5 নম্বৰ বেলেগ এজনে খেলিলে কেতিয়াবা আন বেলেগ এজনে তেনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ বিশেষকৈ আমি যদি ক'বলৈ যাওঁ ৱাশ্বিংটন সুন্দৰ আপোনালোকে বেটিং পজিশ্যন দেখিছিলে যিটো বেটিং পজিশ্যন অতিকৈ গুৰুত্বপূৰ্ণ বেটিং পজিশ্যন য'ত নেকি এটা সময়ত পূজাৰাই বেটিং কৰিছিলে এটা সময়ত আগতে ৰাহুল দ্ৰাবিড়ে বেটিং কৰিছিলে এটা সময়ত আপোনাৰ ৰাহানেও সেইটো পজিশ্যনত কেতিয়াবা বেটিং কৰিছিলে গতিকে তেনেকুৱা এটা বেটিং পজিশ্যনত কাক খেলাই আছিলে ৱাশ্বিংটন সুন্দৰ যি নেকি এজন অলৰাউণ্ডাৰ হয় তলৰ ফালে বেটিং কৰা তেনেকুৱা এজনক ওপৰত বেটিং কৰি এক্সপেৰিমেণ্ট কৰিছে একো কামত দিয়া নাই গতিকে ঠিক সেইদৰে নম্বৰ 5টো যদি আমি কথা ক'বলৈ যাওঁ তাত কেতিয়াবা পণ্টক খেলাইছে তাক কেতিয়াবা জুৰেলক খেলাইছে তাত কেতিয়াবা জাদেজাক খেলাইছে গতিকে খেলি মেলি মানে বেটিং অৰ্ডাৰটো খেলি মেলি কৰি পেলালে কেতিয়া মানে নিজৰ যিবিলাক পজিশ্যন আছিলে বেলেগ ঠাইত বেটিং কৰা তেনেকুৱা এটা কৰিলে গতিকে সেইটো এক্সপেৰিমেণ্ট বেটিং যিটো এক্সপেৰিমেণ্ট কৰি আছিলে সেইটোৰ কাৰণেও কিন্তু বহুত বেয়া হৈছে আৰু এইবিলাক বস্তু কেপ্টেনে নকৰে এইবিলাক বস্তু কোচে কৰে কোচে ট্ৰাই কৰি চায় গম্ভীৰ অহাৰ পাছতহে কিন্তু এইখিনি হৈছে গতিকে সেইটো কাৰণেও তেখেতক দুখ দি থকা হৈছে আপুনি T20ত কৰিব পাৰে এইবিলাক কাম এদিনীয়াত কৰিব পাৰে টেষ্ট ফৰ্মেটটো কমপ্লিটলি বেলেগ হৈ যায় টেষ্টৰ কথাটো বেলেগ হৈ যায় এতিয়া আহিলোঁ আপোনাৰ অশ্বিন ষ্ট্ৰাইক স্পিনাৰ বুলি যাক কোৱা হয় অশ্বিন মেইন স্পিনাৰ আছিলে ইণ্ডিয়ান টিমৰ বহুত সাধাৰণতে আমি দেখিছিলোঁ লাষ্ট টাইম বহুত ইম্পৰ্টেণ্ট সময়ত তেখেত গুচি গ'ল ইম্পৰ্টেণ্ট মানে সেয়ে WTC ফাইনেলৰ সেই কাষ চপা অৱস্থাতে মানে সেইটো সময়ত বহুত কিবাকিবি হৈ আছিলে টিমত সেইটো কাৰণে বহুত ছিনিয়ৰ প্লেয়াৰো অৱসৰ ল'বলগীয়া হ'ল অষ্ট্ৰেলিয়াৰ BGTত যিটো আপোনালোকে জানে গতিকে সেইখিনি সময়ত অৱসৰ লৈ গুচি গ'ল তেখেতক টিমত চান্সো দিয়া নাছিলে 11ত চাইডলাইন কৰি থোৱা হৈছিলে গতিকে তেখেত অৱসৰ লৈ গুচি যোৱাৰ পাছত জাদেজাটো অকলশৰীয়া হৈ গ'ল আগতে জাদেজা আৰু অশ্বিনৰ মাজত এটা বলিঙত এটা পাৰ্টনাৰশ্বিপ আছিলে স্পিন বলিঙৰ ক্ষেত্ৰত এটা কি বুলি কয় ন পাৰ্টনাৰশ্বিপ আছিলে এটা কম্বিনেশ্যন আছিলে বলিঙৰ স্পিন বলিঙৰ কম্বিনেশ্যন আছিলে জাদেজা আৰু অশ্বিন দুয়োজনে যেতিয়া বলিং কৰে দুয়োজনৰ মানে বলিংটোৱে একেলগেহে সাধাৰণতে বিৰোধী পক্ষক পাকত পেলাবলৈ সক্ষম হয় এতিয়া কি হৈছে অশ্বিন গুচি যোৱাৰ পাছত জাদেজা বহুত বেছি অকলশৰীয়া হৈ গৈছে আপোনালোকে কথাটো মন কৰিছে নাই মই গম নাপাওঁ জাদেজা বহুত বেছি অকলশৰীয়া হৈ গৈছে ৱাশ্বিংটন সুন্দৰে কিন্তু জাদেজাক সেইটো লগ দিব পৰা নাই সেইটো ছাপৰ্ট দিব পৰা নাই যিটো অশ্বিনে দিছিলে গতিকে অশ্বিনৰ ৰিপ্লেচমেণ্ট আপুনি বিচাৰিব নোৱাৰিলে গতিকে সেইটো এটা কাম কথা যাৰ কাৰণে জাদেজা অকলশৰীয়া হৈ যোৱাৰ কাৰণেও কিন্তু এই ষ্ট্ৰাইক বলাৰৰ অভাৱটোৱে অশ্বিনৰ দৰে এইটোৱে কিন্তু ইণ্ডিয়াক বহুত মাধমাৰ সোধাইছে অশ্বিন কিন্তু অকল বলিঙতে নাছিলে বেটিঙতো আছিলে বেটিঙতো অশ্বিন নথকা মানে 100-150 ৰান কম হৈ যোৱা কিন্তু সেইটো আগতে আমি দেখিবলৈ পাইছিলোঁ অশ্বিন টেষ্ট ক্ৰিকেটত কিমান বেছি গুৰুত্বপূৰ্ণ আছিলে হোমত বিশেষকৈ ঘৰত সেইটো মানে বহুত মূল্যৱান আৰু কি ক'ম আপোনালোকক তাৰ পৰা আহিলোঁ অলৰাউণ্ডাৰসকলৰ প্ৰদৰ্শন এইবাৰ মানে অলৰাউণ্ডাৰে কি প্ৰদৰ্শন আগবঢ়াইছে এইবাৰ গোটেই যদি আপুনি চিৰিজটো চায় যিমানখিনি অলৰাউণ্ডাৰ খেলালে সকলোবিলাক কিন্তু ফ্লপ এটা ইনিংছ নাই ভাল আপুনি যদি সুন্দৰৰ কথা ক'বলৈ যায় এটা ক'ৰবাত অকণমান খেলিছে কিন্তু সেইবিলাক পৰ্যাপ্ত নহয় টেষ্টত বহুত দীঘলীয়া ইনিংছ খেলিব লাগে তাৰপাছত আহিলে অক্ষৰ পেটেলক খেলালে কামত নিদিলে জাদেজাক খেলালে জাদেজাও কিন্তু একো কৰিব পৰা নাই এবাৰ টেষ্টত নীতিশ ৰেড্ডীক এনে খেলালে কোনো কামত দিয়া নাই গতিকে যদি আপোনালোকে চাবলৈ যায় গোটেইখিনিয়ে ফেইল অলৰাউণ্ডাৰ গোটেইখিনিয়ে ফেইল আৰু ক'বলৈ গ'লে টিমৰ কম্বিনেশ্যন নাই অলৰাউণ্ডাৰ ফেইল বেটাৰ ফেইল টেষ্ট বেটাৰ নাই গোটেই কিন্তু টিমৰ কম্বিনেশ্যনেই সম্পূৰ্ণৰূপে ফেইল হৈ গৈছে সেইটো কাৰণে এইবিলাকেই এনেকুৱা কিছুমান কাৰণ যিটো কাৰণে দোষাৰোপ কৰা হৈছে গৌতম গম্ভীৰক যে কি টিম কি কৰি পেলালে বুলি চ' গৌতম গম্ভীৰ এতিয়া আজি সংবাদমেল আছিলে সংবাদমেলত কৈছে যে মই চেম্পিয়নছ ট্ৰফি জিকাওঁতে মই কোচ আছিলোঁ চেম্পিয়নছ ট্ৰফিটো বা এদিনীয়া ফৰ্মেটৰ সেইটো বেলেগ কথা এদিনীয়া ফৰ্মেটৰ কথা ইয়াত অহা নাই এইটো টেষ্ট ইংলেণ্ডত গৈ টেষ্টৰ যিটো ছিৰিজ আছিলে সেইটো ড্ৰ কৰিছিলে বুলি কৈছে গতিকে সেইটো বাৰু ভালেই কথা কিন্তু সেই তেতিয়াও টিম প্ৰায় বেলেগ আছিলে গতিকে তাৰো বহুত কেইজন প্লেয়াৰ এতিয়া নাই এইটো টিমত গতিকে এই চিলেকশ্যনখিনিৰ কথা অলপ ভাবিব লাগিব গৌতম গম্ভীৰৰ হাতত এতিয়াও সময় আছে নাই বুলি নকওঁ সমালোচনাটো হৈয়ে থাকিব ইণ্ডিয়ান টিমত কোচ হওক আপুনি কেপ্টেইন হওক যোনে টিমৰ হৰুৱাৰ কাৰণে দায়ী হয় তাক কিন্তু কোনেও সোধাই নাই সেইটো আমি আগৰ পৰা দেখিছোঁ বিৰাট কোহলিয়ে সেই এখনমান মেচ হাৰোঁতে ইমান চিঞৰ বাখৰ আপোনালোকে দেখিছিলে এটা সময়ত বিৰাট কোহলিয়ে সেই এটামান ছিৰিজ হাৰোঁতে পাকিস্তানৰ লগত এখন খেল হাৰোঁতে এটা ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হওঁতে ইমান চিঞৰ বাখৰ ইমান কিবাকিবি হাই হাল্লা কেপ্টেইনচি এৰি দিবলগীয়া অৱস্থা গতিকে ইণ্ডিয়াত কোনেও কাকো সোধাই নাই আপুনি হ'ব পাৰে গৌতম গম্ভীৰৰ ছাপৰ্টাৰ যে গৌতম গম্ভীৰে একো কৰা নাই বুলি আপুনি ছাপৰ্ট কৰিব পাৰে কিন্তু ইণ্ডিয়াত আপুনি যদি টিম ইণ্ডিয়াত হাৰে দীঘলীয়া সময়ৰ বাবে হাৰে আৰু ইমান বেয়াকৈ হাৰে ইণ্ডিয়াত সমৰ্থকসকলে কাকো সোধাই নাই বাহিৰ কৰিহে এৰিব ইমানেই প্ৰেছাৰ পৰে ইমানেই ট্ৰল হয় যে আপুনি যেতিয়ালৈকে ৰিজাল্ট দিব নোৱাৰে
যেতিয়ালৈকে ফলাফল ভাল কৰিব নোৱাৰে আপুনি লাগিলে বিৰাট হওক আপুনি লাগিলে ৰোহিত হওক আপুনি যোনেই নহওক আপোনাক কিন্তু ইমানেই ট্ৰল কৰিব ইমানেই প্ৰেছাৰ দিব আউট কৰিবলৈ বাধ্য হ'ব মানে এই বস্তুটো আমাৰ ইণ্ডিয়াত এইটো এটা কালচাৰ আছে তেনেকুৱা এটা এইটো ভাল নে বেয়া মই নাজানো কিন্তু সেইটো এটা আছে গতিকে এই বস্তুটোৱে হৈ আছে এতিয়া বৰ্তমান সময়ত যে ট্ৰানজিশ্যনত আছে বুলি কৈছে যে ইণ্ডিয়ান টিমটো ট্ৰানজিশ্যনত আছে বৰ্তমান সময়ত নতুন প্লেয়াৰ আহিছে ৰোহিত কোহলি গুচি গ'ল পূজাৰা গুচি গ'ল এইবিলাকৰ কাৰণে হৈছে অশ্বিন গুচি গ'ল কিন্তু সেইখিনি হৈছে কাৰ কাৰণে সেইখিনি তেওঁলোক অৱসৰ লৈ যোৱাৰ আগতে জানো আমি তেওঁলোকৰ বেকআপ সৃষ্টি কৰিব নালাগিছিলে বেলেগক মানে ট্ৰাই কৰিব নালাগিছিলে গতিকে যি কি নহওক যিখিনি ভুলৰ পৰা সাধাৰণতে শিক্ষা লয় ভুলৰ পৰা শিক্ষা ল'ব লাগিব টিম ইণ্ডিয়াও শিক্ষা ল'ব লাগিব ভুলৰ পৰা আগবাঢ়ি যাব লাগিব ভুলৰ পৰা শিক্ষা লৈ পেলাই গতিকে আশা কৰিছোঁ টিমটো ভাল হ'ব কাৰণ ইণ্ডিয়াৰ এতিয়াও বাহিৰত বহুত এনেকুৱা প্লেয়াৰ আছে যি টেষ্ট খেলিব পাৰে মই নোৱাৰে বুলি নকওঁ বহুত বাহিৰত প্লেয়াৰ এতিয়াও বহি আছে আপুনি যদি ৰঞ্জি ট্ৰফিলৈ যায় এতিয়াও বহুত হেভি প্লেয়াৰ আপুনি বিচাৰি পাব আপুনি কিন্তু বিচাৰি আনিব পাৰিব লাগিব যে এইজন প্লেয়াৰ ভাল খেলিব বুলি আপুনি বিচাৰি আনিব পাৰিব বিশেষকৈ মই ভাবোঁ যে এতিয়া কৰুণ নায়াৰ আহি যাব লাগে টিম ইণ্ডিয়াৰ মাজত মধ্যকমত কৰুণ নায়াৰ আহি যাব লাগে ৰাহানেক আনিব পাৰে পূজাৰাকো আনিব পাৰিলে ভাল আপুনি অৱসৰ ভাঙি আহি যাওক বুলি যদি কৈ দিয়ে এইকেইটা যদি আহি যায় টিম ইণ্ডিয়া বেটিং লাইনআপ এনেই মজবুত মাজৰ মধ্যকমটো গোটেইটো মজবুত তিনিটা মেইন বেটাৰ টেষ্টৰ প্ৰশিক্ষক সলোৱাটো মই নিবিচাৰোঁ প্ৰশিক্ষক গম্ভীৰে থাকক কিন্তু প্লেয়াৰ যদি অলপ কিবা কিবি বিচাৰি মেলি আনে ভালকৈ ইণ্ডিয়ান টিমটো ভাল হ'ব পাৰে সিৰাজক লৈ আনক পেচ বলিঙত আৰু স্পিন বলাৰ কিন্তু কামত দিয়া নাই অক্সৰ বা ৱাশ্বিংটন ইমান তেনেকুৱা বিশেষ হোৱাগৈ নাই সিমানটো হোৱা নাই অশ্বিনৰ সমান হ'ব পৰা নাই তাকে অশ্বিন কি বস্তু আছিলে মই এতিয়াহে অনুধাৱন কৰিব পাৰিছোঁ সাধাৰণতে অৱসৰ লৈ যোৱাৰ পাছত মানুহ যেতিয়া নাথাকে তেতিয়া তেওঁৰ মহত্ব বুজা যায় অশ্বিনৰ ক্ষেত্ৰতো মই সেইটো দেখিছোঁ যে এতিয়াহে বুজিছোঁ মানে অশ্বিন বস্তুটো কি আছিলে ন জাডেজাৰ লগত লগ দিব পৰা তেনেকুৱা এজন আৰু এজন অলৰাউণ্ডাৰ লাগে বলাৰ লাগে ষ্ট্ৰাইক বলাৰ লাগে যি জাডেজাৰ সৈতে কম্বিনেশ্যন কৰিব পাৰে গতিকে এনেকুৱা আৰু বিশেষকৈ সেয়াই মাজত খেল ধৰা মানুহ মই ক'লোৱেই টেষ্টৰ গতিকে সেয়াই এইখিনি অনুসন্ধান কৰক নতুন প্লেয়াৰ যদি আনিব পাৰে ট্ৰাই কৰিব পাৰে ভাল প্লেয়াৰ উলিয়াব পাৰে নিঃসন্দেহে অনাগত এবছৰ দুবছৰৰ ভিতৰত ভাল হ'ব কিন্তু বৰ্তমান সময়ত এইবাৰ কিন্তু WTC ফাইনেল পোৱাটো টান আছে এনেকৈ গ'লে বাকী যিখিনি আমি আলোচনা কৰিলোঁ এইখিনি কথা ভাল লাগিলে যদি অলপ লাইক কৰি দিব যিটো কথা আলোচনা চলি আছে গোটেই দেশত বৰ্তমান সময়ত তাৰ বিষয়ে আলোচনা কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ আৰু ভিডিঅ' আহিব আমাৰ ফেচবুক পেজ ইনষ্টাগ্ৰাম পেজ তাতো আমি বিভিন্ন তথ্য দি আহিছোঁ বিভিন্ন নিউজবিলাক দি আছোঁ আপোনালোকে সেইসমূহ চাই থাকিব আৰু এই ভিডিঅ'টো যদি আপুনি নতুনকৈ চাইছে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিবলৈ নাপাহৰিব হাইপ কৰি দিব অলপ আজিকালি চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হাইপ কৰাটো বহুত ইম্পৰ্টেণ্ট তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ